আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ ক্লাছ 10 যিটো 10 নম্বৰ চেপ্টাৰ আছে পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ ইয়াৰে তোমালোকৰ পাৰ্ট 4 পঢ়াম। আজিৰ এইটো পাৰ্ট 4ত মই তোমালোকক যিমানখিনি পাঠ ভিত্তিক প্ৰশ্নাৱলীৰ যিখিনি কুৱেশ্যন আনসাৰৰ লগতে অনুশীলনী কুৱেশ্যন আনসাৰ গোটেইখিনি আলোচনা কৰিম। সো তোমালোকে ভিডিঅ'টো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু আগৰ পাঠখিনি চাই ল'বা। আগৰ পাঠখিনি যদি তোমালোকে চোৱা নাই আগৰ 1 2 আৰু 3 পাৰ্টখিনি তোমালোকে ভালদৰে চাই ল'বা। সেইখিনি কনসেপ্ট আছিলে। তো আজিৰ পৰা মই কি কৰিম আজিৰ এইটো পাৰ্টত মই তোমালোকক এই চেপ্টাৰটোৰ যিমানখিনি প্ৰশ্নাৱলীৰ লগতে অনুশীলনীৰ আৰু এমচিকিউ আছে গোটেইখিনি আলোচনা কৰিম। সো তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা। প্ৰথমে আমি তোমালোকৰ যিখিনি প্ৰশ্নাৱলী কুৱেশ্যন আনসাৰ আছে প্ৰথম প্ৰশ্নাৱলী চোৱা তোমালোকৰ যিটো পৃষ্ঠা অৰ্থাৎ তোমালোকৰ কিতাপৰ পেজ নং 168ৰ প্ৰথম কুৱেশ্যনটো আমাক কি কৈছে চোৱা যে অৱতল দাপনৰ মুখ্য ফকাছৰ কি দিয়া সংজ্ঞা দিয়া। তো উত্তৰ লিখিবা যে অৱতল দাপনৰ যি বিন্দুত অসীমৰ পৰা মুখ্য অক্ষৰ সমান্তৰালভাৱে আপতিত হোৱা পোহৰৰ ৰশ্মিসমূহ প্ৰতিফলনৰ পাছত অভিসাৰী হয় বা প্ৰকৃততে কটাকটি কৰে সেই বিন্দুটোক কি বোলে অৱতল দাপনৰ মুখ্য ফকাছ বোলে আৰু ইয়াক কি বুলি কোৱা হয় এফ আখৰেৰে সূচোৱা হয়। নেক্সট 2 নম্বৰ যে গোলাকাৰ দাপন এখনৰ ভাঁজ ব্যাসাৰ্ধ অৰ্থাৎ আৰ আমাক কৈছে 20 সেন্টিমিটাৰ। তো আমি ইয়াৰ কি কৰিব লাগে ফকাছ দৈৰ্ঘ্য অৰ্থাৎ এফ আমি উলিয়াব লাগে। তো সো আমাক দিয়া আছে যে ভাঁজ ব্যাসাৰ্ধ অৰ্থাৎ আৰ আমাক কিমান দিয়া আছে 20 সেন্টিমিটাৰ আৰু ফকাছ দৈৰ্ঘ্য অৰ্থাৎ এফ আমি কি কৰিব লাগে উলিয়াব লাগে হয় নে নহয়। তেতিয়া চোৱা আমি এটা সূত্ৰ জানো কি যে আৰ ইকুৱেল টু কি 2f। তো ইফালে যদি মই কি কৰো আৰ ইকুৱেল টু 2f অৰ্থাৎ এফটো চোৱা যে 2ৰ লগত কি হৈছে পূৰণ হৈ আছে। তো সিফালে গ'লে কি হ'ব হৰণ হৈ যাব অৰ্থাৎ এফ ইফালে থাকি যাব আৰু সিফালে কি হ'ব r/2 এনেকে হ'ব হয় নে নহয়। অৰ্থাৎ এফ ইকুৱেল টু কি হ'ব r/2 য'ত এফ ইকুৱেল টু r ৰ মান কিমান আমি ইয়াতে পাইছো যে 20 পাইছো। গতিকে 20/2 মানে কিমান হ'ব চোৱা যে 20/2 আছে। গতিকে 2 20ক কেইবাৰ যাব 10 বাৰ যাব। গতিকে এফৰ মান আমি কিমান পাই যাম 10 সেন্টিমিটাৰ পাই যাম। তো গোলাকাৰ দাপনৰ ফকাছ দৈৰ্ঘ্য কিমান পাই গৈছো আমি 10 সেন্টিমিটাৰ। নেক্সট 3 নম্বৰ যে এখন দাপনৰ নাম কোৱা যিখনে থিয় আৰু বিবৰ্ধিত কি কৰে প্ৰতিবিম্ব গঠন কৰে। তো থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব কেনেকুৱা দাপনে হেৰি কৰে যে অৱতল দাপনে হয় নহয়। এইটো চোৱা যে অৱতল দাপনে লক্ষ্যবস্তুৰ থিয় অসৎ আৰু বিবৰ্ধিত প্ৰতিবিম্ব কি কৰে গঠন কৰে। 4 নম্বৰ চোৱা যে গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে উত্তল দাপনি কিয় পছন্দ কৰা হয়। তো এই কুৱেশ্যনটো ভালদৰে চোৱা যে উত্তল দাপনে থিয় অসৎ আৰু সংকুচিত প্ৰতিবিম্ব কি কৰে গঠন কৰে। সেয়ে চালকে কি কৰে পিছফালৰ যান বাহন সহজে কি কৰে দেখিব পাৰে হয়নে। তাৰ 2 নম্বৰ পইণ্টটো যে উত্তল দাপনৰ দৃষ্টিক্ষেত্ৰ সমতল দাপনতকৈ কি হয় অধিক বিস্তৃত। সেইটো কাৰণে কি কৰা হয় যে গাড়ীৰ পিছফালে চাবলৈ উত্তল দাপন ব্যৱহাৰ কৰা হয় বা পছন্দ কৰা হয়। ওকে। তো নেক্সট তোমালোকৰ নেক্সট প্ৰশ্নাৱলী যেটো তোমালোকৰ কিতাপৰ পেজ নং 171ত আছে 1 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে চোৱা যে 32 সেন্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধ অৰ্থাৎ আৰ আমাক কিমান দিয়া আছে 32 সেন্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধৰ কি দাপন উত্তল দাপন বুলি কৈছে। তো উত্তল দাপনৰ ক্ষেত্ৰত আমি কি কৰিব লাগে ফকাছ দৈৰ্ঘ্য নিৰ্ণয় কৰিব লাগে। তো চোৱা যে গিভেন অৰ্থাৎ দিয়া আছে আমাক আৰ ৰ মান যে ভাঁজ ব্যাসাৰ্ধ কিমান দিয়া আছে 32 সেন্টিমিটাৰ। তো এই যিটো r ইকুৱেল টু 2f যিটো এই সূত্ৰটোত বহাই দিবা যে r ইকুৱেল টু 2f অৰ্থাৎ f ইকুৱেল টু কিমান হ'ব r/2 r ৰ মান আমি পাইছো 32। তো 2 32ক কেইবাৰ চোৱা যে 32/2 অৰ্থাৎ 2 3ক একবাৰ এক বাকি আছে ইফালে 2 ৰ লগত লগ হৈ 12 হ'ব 2 12ক 6 বাৰ অৰ্থাৎ এনসাৰ কিমান হৈ যাব যে ফকাছ দৈৰ্ঘ্যৰ মান যে 16 সেন্টিমিটাৰ। গতিকে উত্তল দাপনখনৰ ফকাছ দৈৰ্ঘ্য কিমান হ'ব 16 সেন্টিমিটাৰ। ওকে সো এতিয়া নেক্সট 2 নম্বৰ কুৱেশ্যন যে অৱতল দাপন এখনে ইয়াৰ সন্মুখত 10 সেন্টিমিটাৰ দূৰত্বত ৰখা বস্তু এটাৰ 3 গুণ বিবৰ্ধন অৰ্থাৎ বিবৰ্ধন কিমান এমৰ মান আমাক ইয়াতে কিমান কৈছে যে 3 আৰু কৈছে ইয়াতে অৱতল দাপন। গতিকে অৱতল দাপনৰ ক্ষেত্ৰত কি হ'ব বিবৰ্ধনৰ মান m হ'ব হয় নে নহয়। তো আমি কি কৰিছো বিবৰ্ধিত সৎ প্ৰতিবিম্ব গঠন কৰে বুলি কৈছে। প্ৰতিবিম্বটোৰ অৱস্থান আমি কি কৰিব লাগে বা ভি আমি উলিয়াব লাগে। তো চোৱা সমাধান যে আমাক দিয়া আছে ইয়াতে বিবৰ্ধন অৰ্থাৎ এমৰ মান আমাক কিমান দিয়া আছে -3 যিহেতু অৱতল দাপন আৰু লক্ষ্য বস্তুৰ দূৰত্ব অৱতল দাপনৰ ক্ষেত্ৰত কি হ'ব নিগেটিভ হ'ব। অৰ্থাৎ এইখিনি মই তোমালোকক কনসেপ্টত বুজাইছো পাৰ্ট 1 পাৰ্ট 2 সেইখিনি চাই ল'বা। তো ইউৰ মান আমি কিমান পাইছো ইয়াতে -10 সেন্টিমিটাৰ। তো প্ৰতিবিম্বৰ স্থান অৰ্থাৎ ভিৰ মান আমি কি কৰিব লাগে উলিয়াব লাগে। তো আমি জানো কি বিবৰ্ধন অৰ্থাৎ এমৰ সূত্ৰটো কি আছিল m ইকুৱেল টু -v/u হয় নে নহয়। তো এই সূত্ৰটোত আমি মানখিনি বহুৱাই দিলে আমাৰ কি ওলাই যাব এনসাৰটো ওলাই যাব। তো এইটো চোৱা এমৰ মান আমি পাইছোৱে যে -3। তো v/u ৰ মান আমি কিমান পাইছো -10। গতিকে v/-10 মাইনাছ মাইনাছ কৰা যাব অৰ্থাৎ থাকিব কি যে v/10 থাকিব হয় নে নহয়। তো এইটো চোৱা যে -3 ইকুৱেল টু v/10 অৰ্থাৎ চোৱা যে -3 ইকুৱেল টু v/10 আছে হয় নহয়। তো ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিলে কি হ'ব এই 1 টো এই ভিৰ লগত পূৰণ হৈ যাব অৰ্থাৎ v ইকুৱেল টু 10 3 গুণ কিমান হৈ যাব -30 সেন্টিমিটাৰ হৈ যাব। গতিকে প্ৰতিবিম্বটো কি হ'ব অৱতল দাপনৰ সন্মুখ ফালে কিমান সেন্টিমিটাৰ দূৰত্বত থাকিব যে 30 সেন্টিমিটাৰ দূৰত্বত কি হ'ব গঠন হ'ব।
নেক্সট চোৱা তোমালোকৰ পেজ নং 176ৰ প্ৰশ্নাৱলী যে 1 নম্বৰ আমাক কি কৈছে যে পোহৰৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্ৰৱেশ কৰিছে, পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ নে উলম্বৰ পৰা আঁতৰত বেকা হ'ব আৰু কিয় হ'ব? তো ইয়াৰ এনসাৰ কি হ'ব? চোৱা যে পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ বেকা হ'ব, হয় নে নহয়? কাৰণ কিয়? বায়ু কি লঘু মাধ্যম আৰু পানী ঘন মাধ্যম, গতিকে লঘু মাধ্যমৰ পৰা ঘন মাধ্যমলৈ প্ৰৱেশ কৰিলে কি হ'ব? পোহৰৰ দ্ৰুতি হ্ৰাস পাব, অৰ্থাৎ কমি যাব, আৰু ৰশ্মি উলম্বৰ কাষলৈ কেনেকুৱা হ'ব? বেকা হ'ব। আৰু এইটো মই তোমালোকক ক্লাছত বুজাইছিলো, হয় নে নহয়? যে যদি পোহৰৰ ৰশ্মিডাল কি হ'ব? এনেদৰে উলম্বৰ কাষলৈ এনেকৈ আহি যাব নাই, আৰু সেই কনচেপ্টৰ ক্লাছখিনি তোমালোকে কৰি ল'বা। 2 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা যে পোহৰ বায়ুৰ পৰা 1.50 প্ৰতিসৰণাংকৰ কাছলৈ কি কৰে? প্ৰৱেশ কৰিছে। তো কাছত পোহৰৰ দ্ৰুতি কিমান হ'ব? তো ইয়াতে চোৱা আমাক দিয়া আছে এনৰ মান 1.50, হয় নে নহয়? আৰু চিৰ মান কিমান? যে 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। তো আমি ভি উলিয়াব লাগে, তো n = cv, হয় নে নহয়? তো v = কি হ'ব? c by n, অৰ্থাৎ v = চিৰ মান কিমান? যে 3 × 10⁸ ডিভাইড বাই n, এনৰ মান কিমান? 1.5। চোৱা যে কাছত পোহৰৰ দ্ৰুতি কিমান হৈ যাব? 2 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। নেক্সট 3 নম্বৰ কুৱেশ্যন আমাক কি কৈছিলে? যে তালিকা 10.3 ৰ পৰা সৰ্বোচ্চ আৰু সৰ্বনিম্ন আলোকিক ঘনত্বৰ মাধ্যম আমি কি কৰিব লাগে? নিৰ্ণয় কৰিব লাগে। তো সৰ্বোচ্চ আলোকিক ঘনত্ব কি হ'ব? হীৰা হ'ব, আৰু সৰ্বনিম্ন অৰ্থাৎ কম কোনটো হ'ব? বায়ু। নেক্সট 4 নম্বৰ কুৱেশ্যন চোৱা কেৰাচিন, টাৰ্পেণ্টাইন আৰু পানীৰ ভিতৰত কোনটোৰ পোহৰৰ দ্ৰুতি সৰ্বাধিক? যে পানীৰ প্ৰতিসৰণাংক আটাইতকৈ কম, সেয়েহে পানীত কি হ'ব? পোহৰৰ দ্ৰুতি বেছি হ'ব। 5 নম্বৰ কুৱেশ্যন যে হীৰাৰ প্ৰতিসৰণাংক 2.42, এই উক্তিটোৰ অৰ্থ কি? ইয়াৰ অৰ্থ হ'ল হীৰাত পোহৰৰ দ্ৰুতি বায়ুত পোহৰৰ দ্ৰুতিৰ কি হ'ব? 1/2.42 গুণ হ'ব। অ'কে, তেতিয়া চোৱা নেক্সট তোমালোকৰ প্ৰশ্নাৱলী পেজ নং 184ৰ 1 নম্বৰ কুৱেশ্যন আমাক কি কৈছে? যে লেন্স এখনৰ 1 ডায়োপ্টাৰ ক্ষমতাৰ সংজ্ঞা দিয়া। উত্তৰ কি হ'ব? চোৱা যে ডায়োপ্টাৰ অৰ্থাৎ ডি হৈছে লেন্সৰ ক্ষমতাৰ এছআই একক। ক্ষমতাৰ এছআই একক কি? ডায়োপ্টাৰ। যদি কোনো লেন্সৰ ফকাছ দৈৰ্ঘ্য 1 মিটাৰ হয়, তেন্তে সেই লেন্সৰ ক্ষমতা কিমান হ'ব? 1 ডায়োপ্টাৰ, অৰ্থাৎ 1 ডায়োপ্টাৰ = কিমান? 1 মিটাৰ ইনভাৰ্স। তাৰপিছত 2 নম্বৰ যে উত্তল লেন্স এখনে বেজি এটাৰ সৎ আৰু ওলোটা প্ৰতিবিম্ব 50 চেণ্টিমিটাৰ দূৰত্বত গঠন কৰে। তো ইয়াৰে ভিৰ মান কিমান হ'ব? 50 চেণ্টিমিটাৰ। দূৰত্বত যিহেতু কৈছে, প্ৰতিবিম্বৰ দূৰত্ব, হয় নহয়? যে প্ৰতিবিম্ব কিমান? প্ৰতিবিম্ব 50 চেণ্টিমিটাৰ, অৰ্থাৎ ভিৰ মান হ'ব 50। যদি প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান, প্ৰতিবিম্ব আৰু লক্ষ্যবস্তু আমাক কি কৈছে? ছেম কৈছে, তেন্তে আমি লক্ষ্যবস্তুটো ক'ত ৰখা হৈছিল আৰু ইয়াৰ কি উলিয়াব লাগে? ক্ষমতা, অৰ্থাৎ পি আমাক নিৰ্ণয় কৰিব লাগে। গতিকে চোৱা আমাক ইয়াতে ভিৰ মান দিছে 50 চেণ্টিমিটাৰ, চ' আমি ইৰ মান ইউৰ মান উলিয়াব লাগে, আৰু বিবৰ্ধন অৰ্থাৎ এমৰ মান আমাক দি আছে -1। তো বিবৰ্ধনৰ সূত্ৰ আমি জানো m = v/u, হয় নে নহয়? v/u, গতিকে এমৰ মান আমি পাইছো -1 আৰু ভিৰ মান পাইছো 50, গতিকে 50/u, আৰু সিফালে কিমান আছে? যে -1। চোৱা ভালকে, ইয়াতে আমাক দিছে -1 = 50/u। এতিয়া এইটোৰ তলত কি আছে? 1 আৰু 50 কি হ'ব? পূৰণ হ'ব। গতিকে 50 = কি হ'ব? 1 × -1 × কি হ'ব? -u, হয় নহয়? অৰ্থাৎ ইউৰ মান কিমান হৈ যাব? যে -50 হৈ যাব। তো নেক্সট আমি কি জানো? চোৱা যে 1/f = 1/v - 1/u, অৰ্থাৎ 1/f = 1/v, ভিৰ মান কিমান? যে 50, গতিকে 1/50 - 1/u, ইউৰ মান কিমান? -50, হয়নে? -50, অৰ্থাৎ 1/f কিমান হ'ব? যে আমি যদি 50 চোৱা, এনেকে আছে যে 1/50 - 1/, আৰু এইটো কি হৈ যাব? -, প্লাছ হৈ যাব, +1/50। তো 50-50 লসাগু ল'লে কিমান হ'ব? 50 হ'ব, আৰু ওপৰত কি হ'ব? 1 যোগ হ'লে 2 হ'ব। তো 2 × 2 = একবাৰ, 2 × 50 কেইবাৰ? 25 বাৰ, অৰ্থাৎ কিমান হ'ব? 1/25। তো এফৰ মান আমি কিমান পাই যাম? 25 পাই যাম, হয় নহয়? অৰ্থাৎ কিমান পাই যাম আমি? 0.25 মিটাৰ। চেণ্টিমিটাৰক আমি মিটাৰত কনভাৰ্ট কৰিলে কি হ'ব? 0.25 মিটাৰ হ'ব। গতিকে আমি কি উলিয়াব লাগে? ক্ষমতা, অৰ্থাৎ পি। ক্ষমতাৰ সূত্ৰ কি? যে p = 1/f, হয়নে? গতিকে পিৰ মান কিমান হৈ যাব? 1/f, 1/f ৰ মান কিমান? 0.25, হয়নে? তো 0.25, চোৱা যে 1/0.25, 0.25, তো এইটো দশমিক উঠালে ওপৰত কি আহি যাব? 100 আহি যাব, হয় নহয়? তো 25 100 কেইবাৰ? 40, অৰ্থাৎ 4.0 হ'ব, 4.0 ডায়োপ্টাৰ। গতিকে লক্ষ্য বস্তুটো কি হ'ব? 50 চেণ্টিমিটাৰ দূৰত্বত ৰখা হৈছিল, আৰু লেন্সখনৰ ক্ষমতা কিমান? +4.0 ডায়োপ্টাৰ। 3 নম্বৰ চোৱা যে 2 চেণ্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ অৱতল লেন্স এখনৰ আমি কি উলিয়াব লাগে? ক্ষমতা উলিয়াব লাগে। তো চোৱা আমাক ইয়াতে দিয়া আছে ফকাছ দৈৰ্ঘ্য, অৰ্থাৎ এফৰ মান, যিহেতু আমাক ইয়াতে কৈছে যে অৱতল দাপন, গতিকে অৱতল দাপনৰ ক্ষেত্ৰত এফৰ মান কি হয়? মাইনাছ হয়, গতিকে হ'ব -2 মিটাৰ। তো আমি জানো যে
ক্ষমতা উলিয়াব দিছে অর্থাৎ ক্ষমতাৰ সূত্র কি যে p ইকুয়াল টু 1/f হয় নহয় তো p ইকুয়াল টু কি হ'ব 1/f f ৰ মান মানে কিমান 1/-2 হ'ব অর্থাৎ কি হ'ব এই 1/2 মানে কিমান 0.5 আৰু -2 ৰ কাৰণে মাইনাস আহি যাব তো 0.5 কি হৈ যাব ডায়োপ্টাৰ গতিকে অবতল লেন্সখনৰ ক্ষমতা কিমান 0.5 ডায়োপ্টাৰ ওকে সো তোমালোকৰ প্ৰশ্নাৱলীৰ গোটেইখিনি শেষ হ'ল এতিয়া আমি নেক্সট তোমালোকৰ অনুশীলনী কুৱেশ্যন আনসাৰখিনি চাম তো চোৱা এতিয়া অনুশীলনীৰ কুৱেশ্যন আনসাৰখিনি চোৱা অনুশীলনীৰ 1 নম্বৰ কুৱেশ্যনটো কি দিছিলে যে তলত দিয়া কোনটো পদাৰ্থৰ লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি তো ইয়াৰ অপচন কোনটো হৈ যাব ডি হৈ যাব শুদ্ধ উত্তৰ যে মৃত্তিকা অৰ্থাৎ ক্লে অৰ্থাৎ মাটি 2 নম্বৰ চোৱা অবতল দাপোনে এখন প্ৰতিবিম্ব অসৎ থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ দেখুৱাইছে লক্ষ্যবস্তুৰ অৱস্থান ক'ত হ'ব লাগিব তো লক্ষ্যবস্তুৰ অৱস্থান দাপোনখনৰ মেৰু আৰু মুখ্য ফকাছৰ মাজত হ'ব লাগিব 3 নম্বৰ চোৱা লক্ষ্যবস্তু সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ হ'লে লক্ষ্যবস্তুটো উত্তল লেন্সৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব যে ফকাছ দৈৰ্ঘ্যৰ দ্বিগুণ দূৰত্বত অৰ্থাৎ 2f 4 নম্বৰ এখন গোলাকাৰ দাপোন আৰু এখন ক্ষীণ গোলাকাৰ লেন্সৰ প্ৰতিটোৰ ফকাছ দৈৰ্ঘ্য কিমান 15 সেন্টিমিটাৰ দাপোন আৰু লেন্সৰ প্ৰকৃতি ক্ৰমে কেনেকুৱা হ'ব পাৰে যে দুয়োটাই কি হ'ব অবতল হ'ব অপচন এ হৈ যাব শুদ্ধ উত্তৰ 5 নম্বৰ চোৱা যে দাপোন এখনৰ পৰা যিমানেই দূৰত লক্ষ্যবস্তু ৰাখা নহওক কিয় প্ৰতিবিম্বটো সদায় থিয় হয় দাপোনখন কেনেকুৱা হ'ব পাৰে তো ইয়াৰ অপচন ডি হৈ যাব শুদ্ধ যে হয় সমতল নহয় উত্তল 6 নম্বৰ চোৱা অভিবৃদ্ধি থকা সবাতোকৈ বেছি প্ৰতিবিম্ব পাবলৈ তুমি কেনে ধৰণৰ লেন্স ব্যৱহাৰ কৰিবা অপচন সি হৈ যাব শুদ্ধ উত্তৰ যে 5 সেন্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ উত্তল লেন্স 7 নম্বৰ চোৱা 50 সেন্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ অবতল দাপোন ব্যৱহাৰ কৰি আমি লক্ষ্যবস্তুৰ এটা থিয় প্ৰতিবিম্ব পাওঁ লক্ষ্যবস্তুটো দাপোনৰ পৰা কিমান দূৰত থাকিব আৰু প্ৰতিবিম্বটোৰ প্ৰকৃতি কি হ'ব প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ ডাঙৰ নে সৰু তো চোৱা লক্ষ্যবস্তুটো দাপোনৰ পৰা যেহেতু 0 সেন্টিমিটাৰ 0 সেন্টিমিটাৰতকৈ বেছি কিন্তু 50 সেন্টিমিটাৰতকৈ কম দূৰত্বত থাকিব আৰু প্ৰতিবিম্বটো কি হ'ব অসৎ আৰু থিয় আৰু প্ৰতিবিম্বৰ লক্ষ্যবস্তুটো কি হ'ব ডাঙৰ হ'ব নেক্সট চোৱা 8 নম্বৰ কুৱেশ্যন চোৱা কি কৈছে তলত দিয়া পৰিস্থিতিসমূহ ব্যৱহাৰ কৰা দাপোনৰ প্ৰকাৰ লিখা গাড়ীৰ হেডলাইটত অবতল দাপোন গাড়ীৰ পিছফালে চোৱা দাপোন হিচাপে উত্তল দাপোন আৰু সৌৰবাতিত কি কৰা হয় অবতল দাপোন ব্যৱহাৰ কৰা হয় 9 নম্বৰ কুৱেশ্যন চোৱা যে উত্তল লেন্সৰ আধা কলা কাপোৰে ঢাকি দিলে লেন্সখনে বস্তুৰ সম্পূৰ্ণ প্ৰতিবিম্ব গঠন কৰিবনে ইয়াৰে উত্তৰত লিখি দিবা যে হয় সম্পূৰ্ণ প্ৰতিবিম্ব গঠন কৰিব কিন্তু প্ৰতিবিম্বৰ উজ্জ্বলতা কি যাব কমি যাব এতিয়া তোমালোকৰ 10 নম্বৰ কুৱেশ্যনখিনি চোৱা এইখিনিৰ পৰা অংক আছে আৰু এইখিনি ভালদৰে মনোযোগেৰে চোৱা আমাক কৈছে 50 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু এটা অৰ্থাৎ 50 সেন্টিমিটাৰ দৈৰ্ঘ্য ইয়াতে কৈছে মানে কি হৈ যাব বস্তুৰ দূৰত্ব অৰ্থাৎ h ৰ মান কিমান হৈ যাব 5 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ অৰ্থাৎ f ৰ মান কিমান যেহেতু ইয়াতে কৈছে উত্তল লেন্স গতিকে লেন্সৰ উত্তল লেন্সৰ ক্ষেত্ৰত f ৰ মান কি হৈ যাব পজিটিভ হয় নহয় উত্তল লেন্সৰ পৰা 25 সেন্টিমিটাৰ দূৰত্বত ৰখা হ'ল তো অৰ্থাৎ ইউ ৰ মান কিমান হৈ যাব যেহেতু উত্তল লেন্স গতিকে কি হৈ যাব -25 সেন্টিমিটাৰ হৈ যাব তো ইয়াৰ প্ৰতিবিম্বৰ অৱস্থান আকাৰ আৰু প্ৰকৃতি আমি নিৰ্ণয় কৰিব লাগে তো ভালদৰে চাই যোৱা আমাক দিয়া আছে বস্তুৰ উচ্চতা অৰ্থাৎ h ৰ মান আমাক 5 সেন্টিমিটাৰ দিয়া আছে আৰু দূৰত্ব আমাক কি দিয়া আছে 25 মাইনাস কিয় বহুৱাইছো কাৰণ উত্তল লেন্সৰ ক্ষেত্ৰত মাইনাস হ'ব ওকে তাৰপিছত ফকাছ দৈৰ্ঘ্য f ৰ মান দিয়া আছে প্লাস সেন্টিমিটাৰ হ'ব ওকে প্লাস 10 সেন্টিমিটাৰ তো আমি কি লেন্সৰ সূত্ৰটো ব্যৱহাৰ কৰি দিম চোৱা যে লেন্সৰ সূত্ৰটো কি আছিল 1/f হয় না 1/f = 1/v - 1/u তো মানখিনি বহুৱাই দিয়া যে 1/f f ৰ মান কিমান 10 গতিকে 1/10 = 1/v v ৰ মান আমি উলিয়াব লাগে গতিকে 1/v তাৰপিছত -1/u আমাক ইয়াতে আমি u ৰ মান কিমান পাইছো -25 গতিকে কি হ'ব 1/-25 তো 1/10 = 1/v আৰু এই মাইনাসে মাইনাসে আহি কি হৈ যাব প্লাস হৈ যাব প্লাস 1/25 হৈ যাব ওকে তো এই 1/25 টো যদি ইফালে প্লাস হৈ আছে সিফালে গৈ কি হ'ব মাইনাসৰ হৈ যাব আৰু 1/v কি হৈ যাব এটা সাইডত ৰখি যাব আৰু 1/10 মাইনাসৰ 1/25 হৈ যাব তো ইয়াৰ পৰা চোৱা যে 25 আৰু 10 চোৱা যে 25 আৰু 10ৰ লসাগু কিমান হ'ব ভালদৰে চোৱা যে 25 আৰু 10ৰ লসাগু হৈ যাব চোৱা যে 5 যদি কাটো 5 25ক 5 বাৰ 5 10ক 2 বাৰ অৰ্থাৎ 5 5 গুণ 25 25 দুগুণ কিমান 50 অৰ্থাৎ 10 আৰু 25ৰ লসাগু হৈ যাব কিমান 50 ওকে তো 50 হৈ যাব আৰু ওপৰত কি হৈ যাব যে 50 এ 10ত 5 বাৰ 5 1 গুণে 5 হৈ যাব ওপৰত আৰু ইয়াতে 50 25ত 2 বাৰ 2 1 গুণে 2 হৈ যাব হয় নহয়
মানে 1/v ইকুৱেল টু আমি কিমান পাই যাম যে 3/50 হয়নে অৰ্থাৎ এতিয়া যদি 1/v ইকুৱেল টু আমি চোৱা ইকুৱেল টু 1/v 1/v যদি আমি 3/50 পাইছো তেতিয়াহ'লে v যদি আমি এনেকে যদি ৰাখি দিওঁ v কি হৈ যাব এইটো উল্টি যাব না নাই উল্টি যাব উল্টি গৈ কি হৈ যাব 50/3 হৈ যাব তো 50/3 এটোক যদি আমি 50ক যদি 3 ৰে যদি আমি হৰণ কৰো তেতিয়াহ'লে কি পাই যাম আমি 16/7 সেন্টিমিটাৰ পাই যাম চোৱা যে 3 এ 5ক একবাৰ 3 1 গুণে 3 5ৰ পৰা 2 3 গলে 2 আৰু ইফালে শূন্যটো নামি আহিব তো 3 এ 20ক কেইবাৰ 6 বাৰ হয় নহয় তো 3 6 গুণ কিমান 18 তো 20ৰ পৰা 18 গলে কিমান 2 আৰু ইয়াতে দশমিক বহিব এনেকে কিমান পাই যাম আমি 16.7 সেন্টিমিটাৰ পাই যাম নেক্সট আমাক উলিয়াব দিছিলে যে প্ৰতিবিম্বৰ উচ্চতা তো প্ৰতিবিম্বৰ উচ্চতা অৰ্থাৎ m ইকুৱেল টু কি হ'ব h ডেশ বাই h অৰ্থাৎ v বাই u তো h ডেশ ইকুৱেল টু কি হ'ব যে আমি ইউ এইচ ডিভাইড বাই কিমান ভি এইচ ডিভাইড বাই কিমান ইউ হৈ যাব এইচ ডেছ তো আমি কি কৰিম এইচ ডেছ ইকুৱেল টু 16.7 টো আমি কি পাইছো এইমাত্ৰ আমি পাইছো নে নাই যে ভিৰ মান আমি পাইছো গতিকে 16.7 ইনটু 5 5 কিহৰ মান যে এইচ ৰ মান ডিভাইড বাই ইউ ৰ মান কিমান পাইছো আমি -25 গতিকে এইটো আমি কি কৰিম যে সলিউশন কৰি দিলে আমি কিমান পাই যাম চোৱা ইফালে 5 এ 25ক কাটি দিবা 5 বাৰ তাৰপিছত 16.7ক 5 ৰে হৰণ কৰি দিলে আমি আনসাৰ কিমান পাই যাম -3.3 সেন্টিমিটাৰ তো প্ৰতিবিম্বৰ অৱস্থান কিমান হৈ যাব 16.7 সেন্টিমিটাৰ প্ৰতিবিম্বৰ আকাৰ হৈ যাব 3.3 সেন্টিমিটাৰ আৰু প্ৰতিবিম্বৰ প্ৰকৃতি হদ ওলোটা আৰু সৰু হৈ যাব ওকে তো এতিয়া আমি 11 নম্বৰ কোৱেশ্চন কৰিম 11 নম্বৰ কোৱেশ্চনটো চোৱা আমাক কৈছে 15 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ আমাক কৈছে 15 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ অবতল লেন্সে তাৰ পৰা 10 সেন্টিমিটাৰ দূৰত্বত প্ৰতিবিম্ব গঠন কৰে লক্ষ্যবস্তুটো লেন্সৰ পৰা কিমান দূৰত আছে তো ফোকাস দৈৰ্ঘ্য আমাক দিয়া আছে 15 সেন্টিমিটাৰ অবতল লেন্স কৈছে গতিকে ফোকাস দৈৰ্ঘ্য কি হ'ব প্লাস হ'ব নে মাইনাস হ'ব মাইনাস হ'ব আৰু প্ৰতিবিম্বৰ দূৰত্ব আমাক দিয়া আছে 10 সেন্টিমিটাৰ তো অবতল দাপনৰ ক্ষেত্ৰত কি হ'ব ভিৰ মান মাইনাসৰ হ'ব গতিকে কিমান হ'ব মাইনাসৰ 10 আৰু আমি কি কৰিব লাগে লক্ষ্যবস্তুৰ দূৰত্ব উলিয়াব লাগে কিমান দূৰত্বত অৰ্থাৎ আমি কি উলিয়াব লাগে ইউৰ মান উলিয়াব লাগে তো আমি লেন্সৰ সূত্ৰটো ব্যৱহাৰ কৰি দিম হয় নে নহয় লেন্সৰ সূত্ৰটো হ'ল 1/f = 1/v - 1/u তো আমি মানসমূহ বহুৱাই দিম যে 1/f f ৰ মান কিমান যে -15 ইকুৱেল টু 1/v ভিৰ মান কিমান -10 আৰু 1/u u ৰ মান আমি উলিয়াব লাগে 1/-15 ইকুৱেল টু 1/-10 -1/u তো 1/u টো যদি আমি x এফালে যদি ৰাখি দিওঁ আৰু এইফালে -1/10 টো কি হৈ যাব সিফালে গৈ প্লাসৰ হৈ যাব হয় নহয় তো এতিয়া আমি কি কৰিম চোৱা যে 15 আৰু 10 ৰ লসাগু ললে কিমান হ'ব 30 পাই যাম 15 আৰু 10 15 আৰু 10 5 এ 15ক 3 বাৰ 5 এ 10ক 2 বাৰ অৰ্থাৎ চোৱা 5 3 গুণ 15 15 2 গুণ কিমান 30 পাই যাম লসাগু তো 30 লসাগু ললে আমি যে 30 এ 15ক 2 বাৰ 2 1 গুণে 2 অৰ্থাৎ -2 হ'ব আৰু 30 এ 10ক 3 বাৰ 3 1 গুণে কিমান হৈ যাব 3 হৈ যাব এই ইয়াতে হয় নহয় তো -2 + 3 মানে কিমান হ'ব 1 হ'ব আৰু ডিভাইড বাই কিমান 30 অৰ্থাৎ 1/30 তো আমি কিমান পাই গৈছো যে 1/u = কিমান -1/30 অৰ্থাৎ u ৰ মান -30 সেন্টিমিটাৰ তো লক্ষ্যবস্তুটো লেন্সৰ পৰা 30 সেন্টিমিটাৰ দূৰত্বত কি থাকিব তো 12 নম্বৰ কোৱেশ্চন চোৱা 12 নম্বৰ কোৱেশ্চন আমাক কি কৈছে যে 15 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্য কিমান ইয়াতে 15 তো উত্তল দাপন কৈছে গতিকে f ৰ মান কি হৈ যাব পজিটিভ হৈ যাব উত্তল দাপনৰ পৰা 10 সেন্টিমিটাৰ দূৰত্বত বস্তু এটা ৰখা হ'ল প্ৰতিবিম্বটোৰ অৱস্থান আৰু আমি কি কৰিব লাগে প্ৰকৃতি নিৰ্ণয় কৰিব লাগে তো চোৱা যে দিয়া আছে আমাক কি বস্তুৰ দূৰত্ব অৰ্থাৎ ইউ ৰ মান আমাক কিমান দিয়া আছে 10 সেন্টিমিটাৰ গতিকে ইয়াতে কি হ'ব মাইনাসৰ 10 হ'ব কিয়নো ইয়াতে উত্তল দাপন বুলি কৈছে হয়নে উত্তল দাপনৰ ক্ষেত্ৰত ইউ কি হয় নিগেটিভ হয় আৰু ফোকাস দৈৰ্ঘ্য কি হয় পজিটিভ হয় অৰ্থাৎ প্লাসৰ 15 সেন্টিমিটাৰ আমি কি কৰিব লাগে প্ৰতিবিম্বৰ দূৰত্ব অৰ্থাৎ ভিৰ মান উলিয়াব লাগে তো চোৱা দাপনৰ সূত্ৰ মতে কি হ'ব যে 1/f = 1/v + 1/u মানসমূহ যদি আমি বহুৱাই দিওঁ যে 1/f f ৰ মান কিমান 15 = 1/v + 1/u u ৰ মান কিমান -10 তো 1/, কি হ'ব -10 তো 1/15 = 1/v আৰু এই প্লাসে মাইনাসে কি হৈ যাব মাইনাস হৈ যাব -1/10 তো আমি যদি কি কৰো চোৱা যে 1/v টো ইফালে ৰাখি দিলে ইফালৰ মাইনাসৰ 1/10 সিফালে গলে কি হ'ব প্লাস হ'ব অৰ্থাৎ 1/15 + 1/10 তো 1/v 15 আৰু 10 ৰ লসাগু ললে 30 হ'ব তো 30 এ 15ক 2 বাৰ 2 1 গুণে ইয়াতে 2 30 এ 10ক 3 বাৰ 3 1 গুণে 3 তো কিমান হ'ব 5/30 অৰ্থাৎ 5 এ 5ক একবাৰ 5 এ 30ক 6 বাৰ 1/6 অৰ্থাৎ 1/v = 1/6 মানে কি ক্ৰস মাল্টিপ্লিকেশন কৰিলে যে v = কিমান পাই যাম আমি 6 সেন্টিমিটাৰ পাই যাম
তো আমি নেক্সট উলিয়াম যে বিবর্ধন অর্থাৎ m ইকুয়াল টু কি মাইনাস ভি বাই ইউ। তো m ইকুয়াল টু মাইনাস ভি বাই ইউ এর মান কিমান -10, অর্থাৎ আমি কিমান পাই যাম মাইনাস মাইনাস কাটি প্লাসৰ 0.6 পাই যাম। তো প্ৰতিবিম্বৰ অৱস্থান কিমান হ'ব 6 সেন্টিমিটাৰ দাপনৰ পিছফালে, আৰু প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব অসৎ, থিয় আৰু সৰু। ওকে, নেক্সট চোৱা 13 নম্বৰ কুৱেশ্যন যে সমতল দাপনত বিবৰ্ধন দাপনত +1 বিবৰ্ধন দিয়ে, ইয়াৰ অৰ্থ কি? তো ইয়াৰে সমাধান চোৱা যে বিবৰ্ধনৰ সূত্ৰ মতে আমি কি জানো m ইকুয়াল টু h ডেছ বাই h, অৰ্থাৎ ইয়াতে m ৰ মান কিমান দি আছে +1, অৰ্থাৎ কি হ'ব চোৱা যে +1 ইকুয়াল টু h ডেছ বাই h, অৰ্থাৎ h ডেছৰ মান কিমান হৈ যাব h হৈ যাব। তো কি হৈ যাব প্ৰতিবিম্বৰ আকাৰ বস্তুৰ আকাৰৰ সমান হ'ব, আৰু প্ৰতিবিম্ব অসৎ আৰু থিয় হ'ব, আৰু সমতল দাপনত প্ৰতিবিম্ব দাপনৰ পিছফালে বস্তুৰ সমান দূৰত্বত কি হ'ব গঠন হ'ব। নেক্সট 14 নম্বৰ কুৱেশ্যন আমাক কি কৈছে যে 30 সেন্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপনৰ সন্মুখত 20 সেন্টিমিটাৰ দূৰত্বত 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু এটা ৰখা হ'ল। প্ৰতিবিম্বৰ অৱস্থান প্ৰকৃতি আৰু আকাৰ আমি নিৰ্ণয় কৰিব লাগে। তো আমাক কি দিয়া আছে যে বস্তুৰ উচ্চতাটো আমাক দিয়া আছে h ৰ মান 5 সেন্টিমিটাৰ, আৰু বস্তুৰ দূৰত্ব অৰ্থাৎ ইউ ৰ মান -20 সেন্টিমিটাৰ দিয়া আছে, আৰু ভাঁজ ব্যাসাৰ্ধ +30 সেন্টিমিটাৰ দিয়া আছে। তো প্ৰথমতে চোৱা f ইকুয়াল টু কি হৈ যাব r/2, অৰ্থাৎ আমি যিটো সূত্ৰ পাইছিলো r ইকুয়াল টু 2f তাৰ পৰা আনিছো, হয় নহয়? r ৰ মান কিমান পাইছো 30 ডিভাইড বাই 2 ইকুয়াল টু কিমান হৈ যাব 15 সেন্টিমিটাৰ হৈ যাব। তো দাপনৰ সূত্ৰ মতে বহুৱাই দিয়া যে 1/f ইকুয়াল টু 1/v প্লাস 1/u। তেতিয়া মানসমূহ বহুৱাই দিয়া 1/f, f ৰ মান কিমান 1/15 ইকুয়াল টু 1/v প্লাস 1/u, u ৰ মান কিমান -20। তো 1/15 ইকুয়াল টু 1/v মাইনাস, এইটো চোৱা প্লাসে মাইনাসে কি হৈ যাব মাইনাস, তো -1/20, হয় নহয়? তো ইফালে যদি মই কি কৰো এইটো সিফালে লৈ গ'লে মাইনাসৰ 1/20 সিফালে গ'লে কি হ'ব প্লাসৰ 1/20, তো 1/v ইকুয়াল টু 1/15 প্লাস 1/20, হয়নে? তো 15 আৰু 20 লখাও কিমান হ'ব 60, 60 এ 15 ক কেইবাৰ 4 বাৰ, 4 1 গুণে 4, তাৰপিছত 60 এ 20 3 বাৰ, 3 into 1 3, অৰ্থাৎ 4 3 7, অৰ্থাৎ 7/60। তো ভিৰ মান আমি কিমান পাই গৈছো 60/7। তো 60 ক যদি আমি কি কৰো 7 ৰে যদি হৰণ কৰো, তো আমি 8.57 সেন্টিমিটাৰ পাই যাম। তো প্ৰতিবিম্বৰ উচ্চতা আমি এতিয়া নেক্সট উলিয়াম যে বিবৰ্ধনৰ সূত্ৰ মতে কি হ'ব m ইকুয়াল টু -v/u, অৰ্থাৎ h ডেছ বাই h। তো h ডেছ কিমান হ'ব -h/v/u, হয় নে নহয়? তো মানসমূহ যদি আমি বহুৱাই দিওঁ যে -h ৰ মান কিমান 5, v ৰ মান 8.57 ডিভাইড বাই u ৰ মান কিমান -20। তো 42/85, 42.85 ডিভাইড বাই 2, অৰ্থাৎ আমি এনসাৰ পাই যাম 2.14। তো প্ৰতিবিম্বৰ অৱস্থান কিমান হৈ যাব 8.57 সেন্টিমিটাৰ দাপনৰ পিছফালে, আৰু প্ৰতিবিম্বৰ আকাৰ 2.14 সেন্টিমিটাৰ, আৰু প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব অসৎ, থিয় আৰু কি হ'ব সৰু। ওকে, তো এতিয়া চোৱা নেক্সট 15 নম্বৰ কুৱেশ্যন যে 18 সেন্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ অৱতল দাপনৰ সন্মুখত 7 সেন্টিমিটাৰ দূৰত 7 সেন্টিমিটাৰ উচ্চতাৰ বস্তু এটা ৰখা হ'ল। দাপনৰ পৰা কিমান দূৰত আৰু ক'ত প্ৰতিবিম্ব গঠন হ'ব? প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি আমি কি কৰিব লাগে নিৰ্ণয় কৰিব লাগে। তো চোৱা আমাক দিয়া আছে যে বস্তুৰ উচ্চতা অৰ্থাৎ h ৰ মান কিমান দিয়া আছে 7 সেন্টিমিটাৰ, আৰু বস্তুৰ দূৰত্ব অৰ্থাৎ u ৰ মান আমাক দিয়া আছে -27 সেন্টিমিটাৰ। তো আমি ফকাছ দৈৰ্ঘ্য অৰ্থাৎ f ৰ মান উলিয়াব লাগে -18 সেন্টিমিটাৰ। তো দাপনৰ সূত্ৰ ফকাছ দৈৰ্ঘ্য আমাক দিয়া আছে -18 সেন্টিমিটাৰ। দাপনৰ সূত্ৰ মতে কি হ'ব 1/f ইকুয়াল টু 1/v প্লাস 1/u। তো মানসমূহ বহুৱাই দিয়া 1/f, f ৰ মান কিমান -18 ইকুয়াল টু 1/v প্লাস 1/u, u ৰ মান কিমান -27। তো 1/v ইকুয়াল টু 1/-8, আৰু ইয়াতে কি হ'ব মাইনাছৰ 1/27। তো 1/18 প্লাস 1 কি হৈ যাব 27, এই মাইনাছে মাইনাছে কি হৈ যাব প্লাস হৈ যাব। তো কিমান হৈ যাব লসাগু ল'লে 54 হৈ যাব, 18 আৰু 27 ৰ লসাগু 54। তো 54 18 ক 3 বাৰ, 3 into 1 -3, তাৰপিছত 54 27 ত কেইবাৰ 2 বাৰ, তো 2 1 গুণে কিমান হৈ যাব 2, অৰ্থাৎ কিমান হৈ যাব -1/54, অৰ্থাৎ ভিৰ মান আমি কিমান পাই যাম -54 সেন্টিমিটাৰ। এতিয়া প্ৰতিবিম্বৰ উচ্চতা অৰ্থাৎ m ৰ মান কিমান হ'ব m ইকুয়াল টু -v/u, অৰ্থাৎ h ডেছ বাই h। তো h ডেছৰ মান কিমান হ'ব -h/v/u, হয় নহয়? মানসমূহ যদি আমি বহুৱাই দিওঁ যে -h ৰ মান কিমান 7, আৰু v ৰ মান কিমান -54, হয়নে? ডিভাইড বাই u ৰ মান কিমান -27। তো আমি এনসাৰ কিমান পাই যাম 14 পাই যাম, হয় নহয়? তো প্ৰতিবিম্বৰ অৱস্থান কিমান হ'ব -54 সেন্টিমিটাৰ দাপনৰ সন্মুখত, প্ৰতিবিম্বৰ আকাৰ 14 সেন্টিমিটাৰ, আৰু প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব সৎ, ওলোটা আৰু ডাঙৰ। নেক্সট চোৱা তোমালোকৰ 16 নম্বৰ কুৱেশ্যন যে -2.0 ডায়োপ্টাৰ ক্ষমতাৰ লেন্স এটাৰ ফকাছ দৈৰ্ঘ্য কিমান? লেন্সখনৰ প্ৰকৃতি কেনেকুৱা, বা লেন্সখন কেনেকুৱা প্ৰকৃতিৰ? তো এইটো চোৱা আমাক দিয়া আছে p, অৰ্থাৎ -2.0 ডায়োপ্টাৰ ক্ষমতা আমাক দিয়া আছে -2.0।
তো আমি জানো p ইকুয়াল টু কি 1/f, যেটো আমি মিটাৰত লিখিম। তো f ইকুয়াল টু কি হ'ব 1/p হ'ব। তো f ইকুয়াল টু কি হ'ব 1 মাইনাছ 2.0 হয়নে? তো কিমান হ'ব এনসাৰ যে 0.5 মিটাৰ, অৰ্থাৎ কিমান হৈ যাব -50 সেন্টিমিটাৰ। মিটাৰক আমি সেন্টিমিটাৰত কনভাৰ্ট কৰিম হয়নে? তো ফকাস দৈৰ্ঘ্য কিমান হৈ যাব -0.5 মিটাৰ ইকুয়াল টু -50 সেন্টিমিটাৰ, অৰ্থাৎ লেন্সটো কি হ'ব অপসাৰী বা অৱতল লেন্স হ'ব। 17 নম্বৰ কুৱেশ্যন চোৱা, যে ডাক্তৰ এজনে দিয়া চশমাৰ লেন্সৰ ক্ষমতা প্লাছ 1.5 ডায়োপ্টাৰ, লেন্সটোৰ ফকাস দৈৰ্ঘ্য নিৰ্ণয় কৰা, লেন্সটো অভিসাৰী নে অপসাৰী। তো চো আমাক দিয়া আছে যে পি ক্ষমতা কিমান দিয়া আছে প্লাছ 1.5 ডায়োপ্টাৰ। তো আমি জানো পি ইকুয়াল টু কি 1/f হয় নহয়? তো f ইকুয়াল টু কি হ'ব 1/p হ'ব, অৰ্থাৎ f ৰ মান 1/p ৰ মান কিমান 1.5। এপ্ৰক্স কিমান পাম আমি এনসাৰটো যে 0.66 মিটাৰ, অৰ্থাৎ f ৰ মান আমি পাম যে এপ্ৰক্স 0.67 মিটাৰ, অৰ্থাৎ 67 সেন্টিমিটাৰ। তো ফকাস দৈৰ্ঘ্য কিমান হৈ যাব যে 0.67 মিটাৰ, আৰু লেন্সটো কি হৈ যাব অভিসাৰী, অৰ্থাৎ উত্তল লেন্স। ওকে, সো তোমালোকৰ গোটেইখিনি তোমালোকৰ যিখিনি প্ৰশ্নাৱলীৰ লগতে অনুশীলনী কুৱেশ্যন আনসাৰ গোটেইখিনি শেষ হ'ল। ইয়াৰ নেক্সট পাৰ্টত মই তোমালোকক কি কৰিম, এই চেপ্টাৰটোৰে যিমানখিনি এমচিকিউ আছে পৰীক্ষাত, তাৰোপৰি মেট্ৰিকত যিমানখিনি বনাই আহক লাগিলে, যিমানখিনি এমচিকিউ আছে মই গোটেইখিনি এমচিকিউ নেক্সট পাৰ্টত তোমালোকৰ কাৰণে লৈ আনিম। সো আজিৰ ভিডিঅ'টো তোমালোকে লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, আৰু নেক্সট পাৰ্ট চাবলৈ তোমালোকে ভিডিঅ' ডেছক্ৰিপশ্যন বা ক্লাছ 10 সায়েন্স বুলি এটা প্লেলিষ্ট আছে, তাত তোমালোকে আটাইখিনি ক্লাছ পাই যাবা। তো আহিছো আজিলৈ, আজিৰ ভিডিঅ'টো লাইক কৰি চেনেলটো আমাৰ সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, আৰু তোমালোকে আমাৰ হোৱাটছআপ চেনেলটোত জইন হৈ ল'বা। হোৱাটছআপ চেনেল মই ভিডিঅ' ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দি ৰাখিম, কাৰণ হোৱাটছআপ চেনেলত মই তোমালোকক ফ্ৰী পিডিএফসমূহ দি থাকোঁ। ওকে, আৰু তোমালোকে ইনষ্টাগ্ৰাম আৰু ফেচবুকতো ফ'ল' কৰি ল'বা। সো আজিলৈ আহিছো, বাই বাই, টেক কেয়াৰ।